দ্বিঘাত সমীকৰণ অধ্যায় পৰ অনুকূলীয় 4.2 3 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কি দিয়া আছে, দুটা সংখ্যা উলিয়াই যাৰ সমষ্টি 27 আৰু গুণফল 182। আমাক কি কৈছে, দুটা সংখ্যাৰ যোগফলটো আমাক দিছে, সমষ্টি মানে যোগফল 27। ধৰি লওঁ আমি এটা সংখ্যা x ললোঁ, আনটো সংখ্যা আমাৰ কি হ'ব তোমালোকে নিজে বুজি লোৱা। তোমাৰ আৰু তোমাৰ লগৰটোৰ যদি যোগফল যদি 20 হয়, যোগফল কি হয় 20, তেতিয়া তোমাৰ লগত যদি 15 টকা থাকে, তোমাৰ লগৰটোৰ লগত কিমান থাকিব বুলি সুধিলে তুমি কি কৰিব লাগে, কি মাইনাছ কৰিব লাগে, হয় নাই? ঠিক তেনেদৰে ইয়াতো আমাৰ দুটা সংখ্যা উলিয়াই যাৰ সমষ্টি আমাৰ কিমান দিয়া আছে 27। এটা আমি ল'লোঁ, এটা সংখ্যা x ল'লোঁ, আনটো কি হ'ব আমাৰ 27 মাইনাছ x। ধৰোঁ কি দুটা সংখ্যাটো কি ল'ম, x, আৰু 27 মাইনাছ x। এতিয়া চা, প্ৰশ্নমতে আমাক কি কৈছে, একৰ্ডিং টু কুৱেশ্যন কি কৈছে, সমষ্টিটো আমি এইটো সংখ্যাটোত আমি x, 27 মাইনাছ x ল'লোঁ, আৰু ইহঁতৰ গুণফল মানে হৈছে আমাৰ পূৰণফল। কাৰ গুণফল, আমাৰ এই দুটা সংখ্যা আমি কি পাইছোঁ, x, 27 মাইনাছ x। গুণফল মানে পূৰণ কিমান হ'ল 182। এতিয়া চোৱা, x ইনটু 27x মাইনাছ x ইনটু x স্কুৱাৰ, আকৌ এই প্লাছ 182 ইফালে আনিলে মোৰ মাইনাছ হ'ল। এতিয়া চোৱা, আমাৰ এইটো দ্বিঘাত সমীকৰণ আৰ্হি লৈ নিব লাগে। দ্বিঘাত সমীকৰণ আৰ্হিটো আমাৰ কি আছিলে, ax স্কুৱাৰ প্লাছ bx প্লাছ c আছিলে। ইয়াত কিন্তু আমাৰ xটো আগত আছে, তেন্তে এইটো আমি আগলৈ নিম, আগে পিছে কৰি লিখিম, কি হ'ব 182 = 0। কিন্তু ইয়াত মাইনাছ চিন থকাৰ কাৰণে মাইনাছটো আমি চবতে হৰণ কৰি দিম। কিমান হ'ব, মাইনাছ প্লাছ হ'বগৈ, ইয়াত মাইনাছে প্লাছে মাইনাছ হ'ব, আকৌ মাইনাছে প্লাছ 182 0। এতিয়া চোৱা, x স্কুৱাৰ মাইনাছ 27x প্লাছ 182 আমি ফেক্টৰাইজেশ্যন কৰিম। তেতিয়া কি হ'ব, আমাৰ ফেক্টৰাইজেশ্যন কৰিলে x স্কুৱাৰ মাইনাছ 14 প্লাছ 13x প্লাছ 182। তাৰপিছত আমাৰ x স্কুৱাৰ মাইনাছটো আৰু xটো ভিতৰলৈ ভৰাই দিম, কিমান হ'ব 14x মাইনাছে প্লাছে মাইনাছ 13x প্লাছ 182 = 0। ইয়াৰ পৰা কি কমন আহিব, আমাৰ x মাইনাছ 14, ইয়াৰ পৰা আমাৰ কমন আহিব 13x মাইনাছ 14, আকৌ x মাইনাছ 14 আকৌ কমন আহিলে x মাইনাছ 13 = 0। এতিয়া যদি x মাইনাছ 14 = 0, তেনেহ'লে x = 14 হ'ল, বা x মাইনাছ 13 = 0 হ'লে x = কিমান 13। xৰ মান আমি পালোঁ। আমাক সংখ্যা দুটা কি দিয়া আছিলে, x, 27 মাইনাছ x। এতিয়া আমাৰ xৰ মান দুটা মান পালোঁ। এতেকে দুটা সংখ্যাটো কি হ'ব, আমাৰ প্ৰথমে আমি 14টো বহাই লওঁ, ইয়াত 14, আকৌ 27 মাইনাছ 14 কিমান হ'ব, 27 মাইনাছ 14 13, আকৌ এই x বুলি 13 লওঁ, তেতিয়া কিমান হ'ব 13, 27 মাইনাছ 13, 27 মাইনাছ 13 কি 14। আমাৰ সংখ্যা দুটা কি হ'ব 13 আৰু 14, তেনেকৈ। এতেকে দুটা সংখ্যাটো আমাৰ 14, 13 বা 13, 14। এতিয়া নেক্সট প্ৰশ্নটো চোৱা, 4 নম্বৰ প্ৰশ্নটো চোৱা, দুটা কৰ্মিক যোগাত্মক সংখ্যা উলিয়াই যাৰ বৰ্গৰ যোগফল 365। এটা দুটা কৰ্মিক যোগাত্মক মানে আমাৰ ধনাত্মকটোকে আমাৰ যোগাত্মক কয়, যোগাত্মক সংখ্যাটো আমাৰ কি, আৰু কৰ্মিক বুলি ক'লে সদায় x, x প্লাছ 1, এইটো মনত ৰাখিবা। এতিয়া প্ৰশ্নমতে কি কৈছে, আমাক ইহঁতৰ বৰ্গৰ সংখ্যা দুটাৰ, কৰ্মিক সংখ্যা দুটাৰ বৰ্গৰ যোগফল, এই দুটাৰ বৰ্গ আকৌ যোগ কৰিলোঁ, বৰ্গ দিলোঁ, আকৌ x প্লাছ 1 বৰ্গ মানে আমি স্কোৱাৰ কৰাটো কয় 2 = কিমান বুলি কৈছে 365। এতিয়া আমাৰ এইটো x স্কোৱাৰ, এইটো আমাৰ a প্লাছ b হোল স্কোৱাৰ ফৰ্মত আছে, আমি আকৌ ভাঙি দিওঁ, x স্কোৱাৰ প্লাছ 2x প্লাছ
1 আকৌ 365টা এফালে আনিলে কি হ'ব আমাৰ প্লাছটো মাইনাছ হৈ গ'ল ইকুৱেল 0 তেনে x স্কোৱাৰ প্লাছ x স্কোৱাৰ 2x স্কোৱাৰ প্লাছ 2x প্লাছ 1 মাইনাছ 365 মাইনাছ 364 ইয়াত চোৱা ইয়াত নিজৰ সুবিধাৰ কাৰণে ইয়াতো 2ৰে 2 ডিভাইড যায় ইয়াতো যায় 364কো যায় আমি 2ৰে ডিভাইড কৰি দিলে আমাৰ নিজৰ ফেক্টৰাইজেশ্যন কৰোঁতে সুবিধা হয় তেনেহ'লে 2ৰে 2 1 গ'ল ইয়াতো 2ৰে 2 ডিভাইড কৰিলে 1x গ'ল x থাকিলে আকৌ ইয়াত কিমান হ'ব 182 হ'ল 2ৰে ডিভাইড কৰিলে এতিয়া আমি আকৌ ফেক্টৰাইজেশ্যন কৰিম 182 14 মাইনাছ 13 182 হয় আকৌ 14 পৰা 13 মাইনাছ কৰিলে আমাৰ 1 এটা আমাৰ x স্কোৱাৰ x ভিতৰলৈ ভৰাই দিম 14x প্লাছ মাইনাছ মাইনাছ 13x মাইনাছ 182 ইকুৱেল টু 0 ইয়াৰ পৰা আমি x এটা কমন লওঁ x প্লাছ 14 ইয়াৰ পৰা কি কমন লওঁ 13 কমন ল'লে x প্লাছ 14 আকৌ x প্লাছ 14 x মাইনাছ 13 ইকুৱেল টু 0 ইয়াত চোৱা যদি x প্লাছ 14 ইকুৱেল টু 0 হয় x ইকুৱেল কি হ'ব আমাৰ মাইনাছ 14 বা x মাইনাছ 13 ইকুৱেল 0 হ'লে x ইকুৱেল কিমান হয় 13 ইয়াত চোৱা আমাৰ দুটা ভেলু পালোঁ এটা ঋণাত্মকত পালোঁ এটা আমি ধনাত্মকত পালোঁ কিন্তু তোমালোকৰ প্ৰশ্নত অলৰেডি দিয়া আছে দুটা কৰ্মিক যোগাত্মক বুলি ক'লে আমাৰ ধনাত্মকটোকে কয় তেনেহ'লে ইয়াৰ আমি অকল ধনাত্মক মানটো ল'ম ঋণাত্মকটো আমাৰ পচিবল নহয় ইম্পচিবল অসম্ভৱ আমি এইটো নলওঁ যোগাত্মক বুলি কয় অকল পজিটিভটোৱে ল'ম এতিয়া এতেকে দুটা কৰ্মিক যোগাত্মক সংখ্যা পজিটিভটো কি 13 আমি ইয়াত বহাই দিম আকৌ 13 প্লাছ 1 কিমান 14 এইটোৱে আমাৰ এনচাৰটো ক'ত বহাইছোঁ আমি ইয়াত x, x প্লাছ 1 এক্সৰ বিলাক আমি পজিটিভটো লৈছোঁ 13 আকৌ 13 প্লাছ 1 14 এইটো এতিয়া আকৌ আমি নেক্সট প্ৰশ্নটো চাওঁ আমাৰ 5 নম্বৰ প্ৰশ্নটো চোৱা এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেণ্টিমিটাৰ কম যদি অতিভুজটো 13 সেণ্টিমিটাৰ হয় তেনেহ'লে অন্য বাহু দুটা আমাৰ উলিয়াব লাগে অতিভুজটো দিয়া আছে আৰু সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে আমাৰ কোনটো ফৰ্মুলা মনত আহে আমাৰ পাইথাগোৰাছৰ উত্তৰটো আমাৰ কি আছিলে h স্কোৱাৰ ইকুৱেল টু p স্কোৱাৰ প্লাছ b স্কোৱাৰ h মানে হৈছে আমাৰ অতিভুজ p মানে হৈছে আমাৰ লম্ব উচ্চতাটো আৰু b হৈছে আমাৰ ভূমি ইয়াত প্ৰশ্নটো ভালকৈ চোৱা এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেণ্টিমিটাৰ কম এতিয়া আমি প্ৰথমে ভূমিটো আমি x লওঁ হয়নে ভূমিটোতকৈ 7 সেণ্টিমিটাৰ কম আৰু ভূমি যদি আমি x লওঁ তেনেহ'লে ভূমি মানে b বেছ উচ্চতা কিমান হ'ব আমাৰ ইয়াৰ ভূমিতকৈ 7 সেণ্টিমিটাৰ কম বুলি কৈছে কম হ'লে আমাৰ কি হয় মাইনাছ হয় আৰু অতিভুজটো আমাক 13 দিয়া আছে তেতিয়া আমি পাইথাগোৰাছৰ উত্তৰত বহাই আমি এইটো সমাধান কৰিব লাগে আমি কি কৰিম সলিউশ্যন ধৰো ত্ৰিভুজটোৰ ভূমি কিমান x লৈছে উচ্চতাটো কিমান কৈছে ভূমিতকৈ 7 সেণ্টিমিটাৰ কম ভূমিটো আমাৰ x আৰু কম বুলি ক'লে মাইনাছ হয় 7 আৰু অতিভুজ কিমান দিয়া আছে 13 এতিয়া আমি সমকোণীবোৰ কৰাৰ লগে লগে আমাৰ পাইথাগোৰাছৰ উত্তৰটো ব্যৱহাৰ কৰিম এতিয়া কি আছিল আমাৰ পাইথাগোৰাছৰ উত্তৰটো h স্কোৱাৰ আমাৰ p স্কোৱাৰ প্লাছ b স্কোৱাৰ এইটো নিলিখিলেও হয় ডাইৰেক্ট তোমালোকে বহাই দিব পাৰা hৰ ভেলু আমাৰ 13 স্কোৱাৰ pৰ ভেলু আমাৰ কিমান x মাইনাছ 7 p মানে উচ্চতা p মানে b মানে হৈছে আমাৰ ভূমি x স্কোৱাৰ এতিয়া আমি এইটো 13 স্কোৱাৰ 169 কৰিম x মাইনাছ 7 হোল স্কোৱাৰটো আমাৰ a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলাত আছে কি হ'ব x স্কোৱাৰ মাইনাছ 14x প্লাছ 7 স্কোৱাৰ আমাৰ 49 এইটোতো জানাই ক'ত ভাঙিছে a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলাত আৰু এইটো x স্কোৱাৰ এতিয়া x স্কোৱাৰ প্লাছ x স্কোৱাৰ 2x স্কোৱাৰ মাইনাছ 14x প্লাছ 49 এতিয়া আমি কি কৰিম
সেইটো আমি ক্যালকুলেশন কৰি থৈছো কৰিম 2x স্কয়াৰটো ইয়াত লিখিছো -14x + 49 প্লাস এফালে নিলে আমাৰ মাইনাস কিন্তু লিখিছো আমি এই সাইডে লিখিলো হয় তাৰ পিছত আমাৰ আহিব 2x স্কয়াৰ -14x + 49 - 169 কিমান হয় -120 ইয়াত প্ৰথমে চাই লোৱা ইয়াত 2 এৰে হৰণ যায় নেকি যায় যদি যায় তোমালোকে 2 এৰে হৰণ কৰি দিবা তেতিয়া তোমালোকৰ ফেক্টৰাইজেশন কৰোতে সুবিধা হয় এতিয়া চোৱা 2 ৰে 2 1 গল 14x 7x 120 60 এইটো হল এতিয়া চোৱা তোমালোকৰ 60 আছে 12 * 5 60 আৰু 12 - 5 কিমান হল 7 কাৰণ ইয়াত এইটোৰ আগত মাইনাস চিন আছে মানে c ৰ আগত যদি মাইনাস চিন থাকে তেতিয়া আমি মাইনাস কৰি b ৰ মানটো পাব লাগে -60 = 0 এতিয়া আকৌ x স্কয়াৰ এটো ভৰাই দিম 12x - প্লাস 5x - 60 = 0 এবাৰ কি কমন আনিম x 12 plus 5x - 12 এতিয়া আমি কি কৰিম x - 12 x plus 5 = 0 যদি x - 12 = 0 হয় x = কিমান 12 বা x plus 5 = 0 হয় x = -5 এতিয়া আমাৰ সদায় বাহুবোৰ আমাৰ এটা ত্ৰিভুজৰ বাহু আমাৰ কেতিয়াও এটো ত্ৰিভুজটো এইবোৰ কেতিয়াও আমাৰ নেগেটিভত নাথাকে সদায় পজিটিভত থাকে একাৰণে ইয়াৰ কোনটো পজিটিভ আমাৰ ধনাত্মকটো কোনটো 12 এটোকে আমি লম এটো আমাৰ অসম্ভৱ এতিয়া আমাৰ কি আছিল এটা আমি ভূমিটো কিমান পালো 12 উচ্চতা কিমান হ'ব ইয়াত বহাই দিম অতিবিস্ত আমাক দিয়া আছে এই দুটা বাহুৱে আমাক ওলাব কৈছিলে এটাকে ত্ৰিভুজটোৰ ভূমি কিমান x কিমান 12 সেন্টিমিটাৰ আকৌ ত্ৰিভুজটোৰ উচ্চতা কিমান কৈছিলে x - 7 আছিল x ৰ ঠাইত 12 বহাইলো 7 কিমান 5 সেন্টিমিটাৰ এটো আমাৰ এনসাৰটো আমি এনেকৈ সমাধান কৰিব লাগে এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ কি আছে 6 নম্বৰ প্ৰশ্নটো চোৱা এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদন খৰচ টকাত ইদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি দুগুণ মানে আমাৰ জানিবা পূৰণ গুণ আৰু বেছি বুলি ক'লে আমি প্লাস কৰিব লাগে যদি ইদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা হয় উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিয়া এতিয়া চোৱা কি কুলাব দিছো উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব হয় না আমি এটা ধৰি লওঁ উৎপাদিত বস্তুৰ সংখ্যাটো আমি কি লিখিম x ধৰো আকৌ প্ৰতিটো বস্তুৰ ব্যয় কিমান আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান কৈছে চা ইয়াত আমি এটো x ললো উৎপাদিত বস্তুটো দেখা গ'ল প্ৰতিটো বস্তুৰ উৎপাদন খৰচ এদিনা উৎপাদিত বস্তুৰ সংখ্যাটোতকৈ দুগুণতকৈ 3 বেছি বুলি কৈছে উৎপাদিত বস্তুৰ সংখ্যাটো আমি কি x লৈছো তেতিয়া কি কৈছে ব্যয়টো দুগুণতকৈ দুগুণ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণ মানে 2 আৰু x উৎপাদিত বস্তুৰ সংখ্যাটো আমি x লৈছো আকৌ 3 বেছি বুলি কৈছে ইয়াত 3 বেছি প্লাস 3 এটা এনেকৈ আমাৰ প্ৰতিটো বস্তুৰ ব্যয়টো ওলাই গৈছে এতিয়া প্ৰশ্ন মতে কি কৈছে যদি ইদিনা উৎপাদনৰ মুঠ ব্যয় ইহঁতৰ 90 টকা মানে x 2x + 3 = কিমান 90 টকা ইয়াৰ পৰা আমি কি উৎপাদক বিশ্লেষণ কৰি আমি x ৰ মান উলিয়াম তাৰ আগতে আমি কি এটো দ্বিঘাতমীকৰণৰ আৰ্হি লৈ ল'ম এটা x ইনটু কৰিলে হ'ব আমাৰ 2x² + 3x আকৌ এই প্লাস এফালে আহিলে কি হ'ব আমাৰ 92 মাইনাস হ'ব ইয়াত 90 * 2 আমাৰ 180 তেন্তে 15 * 12 আমাৰ কি হয় 180 আকৌ 15 - 12 আমাৰ কি হয় 3 2x² + 15 - 12
x minus 90 equal to 0. It is a 2x square plus 15x minus 12x minus 90 equal to 0. Here by ki common ahiba amar x common ahile 2x plus 15. Here by ako amar ki common ahiba 6 jodi common ano 6 to the 12x ako 6 15 jar amar 90 plus তারপর তারপর 2x plus 15 আহিলে তারপর x minus 6 equal to 0. যদি 2x plus 15 equal to 0 হয় x equal হবে কি হবে আমার plus 15 টা এফালে আনিলো মাইনাস তারপর 2 টো এফালে ডিভাইড বা x minus 6 equal to 0 হলে x equal আমার 6. ইয়াত চোৱা আমাৰ বস্তুৰ সংখ্যা বা বস্তুৰ বিয় এইবোৰ আমাৰ কেতিয়াও আমাৰ নেগেটিভত নাথাকে সংখ্যা বুলি ক'লে আমাৰ প্লাছত থাকিব এইকাৰণে এটা অসম্ভৱ তেনেহ'লে x ৰ মান কি হ'ব আমাৰ 6 আৰু x টো কি আছিল আমাৰ উৎপাদিত বস্তুৰ সংখ্যা কিমান পালো আমি 6 আকৌ প্ৰতিটো বস্তুৰ বিয় কিমান 2x plus 3 আছিলে এতিয়া আমি 2x এর ভ্যালু 6 পাইছিলো বহাই দিলো 12 plus 3 কিমান হল আমাৰ 15 টকা এটোৱে আমাৰ এনসার আমি এনেকৈ উলিয়াব লাগে ইয়াৰ পিছত আমি এক্সাৰসাইজ 4.3 টো আলোচনা কৰিম